বছৰ দ্বিতীয়টো বানৰ কবলত নগাঁও জিলাৰ কঠিয়াতলি নেখাৰী আৰু যমুনা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহত্তৰ এলেকা জলমগ্ন হৈ পৰিছে কামপুৰৰ তেতেলিখৰা জুমুৰমুৰকে ধৰি বহুকেইখন গাঁৱৰ বিঘাই বিঘাই কৃষিভূমি কঠিয়াতলিৰ কেইবাটাও পথৰ ওপৰেৰে পানী বাগৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু এয়া পৰিৱেশ আপোনালোকক দেখুৱাইছো নগাঁৱৰ কঠিয়াতলিৰ বছৰ দ্বিতীয়টো বানত জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল নেখাৰী আৰু যমুনা নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ এলেকা বুৰাই পেলাইছে যথেষ্ট আসলতে সমস্যাত ভুগিছে বানাক্ৰান্ত ৰাইজ জলমগ্ন হৈ পৰিছে কামপুৰৰ তেতেলিখৰা জুমৰমুৰকে ধৰি বহুকেইখন গাঁৱৰ বিঘাই বিঘাই কৃষিভূমি কঠিয়াতলিৰ কেইবাটাও পথৰ ওপৰে ইফালে পানী বাগৰাত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে এতিয়া বৰ্তমান আমাৰ 2025 বৰ্ষত এতিয়া দুটা বানপানী হৈ গৈছে ইয়াৰ আগত এটা হৈ গ'ল ইয়াৰ আগত যেটো হৈ গ'ল যিখিনি আমাৰ কঠীয়া পেলাইছিল আগতীয়াকৈ লগাম বুলি সেই কঠীয়াখিনিতো সম্পূৰ্ণভাৱে মৰিল মৰাৰ পিছত আমি আৰু কঠীয়া মানে বীজবিলাক কিনি আৰু পেলাইকৈ এতিয়া কঠীয়া উঠাই মাটি লগালোঁ এতিয়া প্ৰায় মাটি লগোৱাৰ পিছত এতিয়া বান আহি গ'ল তাৰপিছত এতিয়া যিমান আমি ধান লগাইছিলোঁ গোটেইখিনিতো বানৰ তলতে আছে সেই গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যে আমাক এই খেতি নষ্ট হোৱাৰ বিনিময়ত কিছু আৰ্থিক সাহায্য দিব লাগে আৰু মাজতে কেইজনমান আহিছিলে যদি হেনো খেতি কৰা মানুহ আছে কোনোবাই যদি ইঞ্চুৰেঞ্চ কৰিলে মাহকলৈ খেতি যাৰ নষ্ট হয় কিবা এটা আৰ্থিক সাহায্য চৰকাৰৰ পৰা দিব এতিয়াতো তেনেকুৱাতো আমাৰ একো পোৱা নাই ইয়াৰ আগৰ বছৰ কৰিলোঁ সেইটো খেতি নষ্ট আছে তাতো আমি একো চৰকাৰৰ পৰা একো আৰ্থিক সাহায্য পোৱা নাই গতিকে আমাক আমি অনুৰোধ কৰোঁ যাতে চৰকাৰৰ পৰা আমাক কিছু আৰ্থিক সাহায্য মানে আগবঢ়ালে আমি ভাল পাওঁ যিহেতু আমাৰ দুখীয়া মানুহখিনি অলপ হতাশ পাব প্ৰতি বছৰে এনেকুৱাই হয় এই বছৰতে এতিয়া 2025ত আমাৰ দুটা বানপানী হৈ গ'ল যোৱা মাহৰ পূৰ্বে এটা বানপানী আৰু এতিয়া বৰ্তমান দেখিবলৈ পোৱা বানপানী গতিকে এইটো অৱস্থা প্ৰতি বছৰে যদি হৈ থাকে আমি সেইটো কাৰণে ৰাইজ আজি জুৰুলা হৈছে তেনেকুৱা খেতি পথাৰ বানৰ কবলত এতিয়া থাকি গোটেই শস্য নষ্ট হৈছে গতিকে এই শস্যবোৰ নষ্ট হোৱাৰ বাবদ আমাক চৰকাৰে অলপ আৰ্থিক সাহায্য হিচাপে প্ৰদান কৰিলে হয়তো ৰাইজ অলপ ভাল হয়